Hey dosto, welcome my Ashraful blog SSM. যি হওক নহয় কিয় আজি যিহেতু মই নতুনকৈ এখন ইউটিউব চেনেল খুলিলোঁ আশৰাফুল ব্লগ SSM। আজিৰ পৰা আমাৰ যিসকল ফেন ফলোৱাৰ আছে, দৰ্শক আছে, ভিউৱাৰ্ছ আছে, আপোনালোকে মোৰ ইউটিউব চেনেলত গৈ ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু নতুন নতুন ভিডিঅ' মই দি আছোঁ, আপোনালোকে চাই থাকিব। আৰু ইয়াতে উৰুকা ৰেষ্টুৰেণ্টত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ বন্ধু এখন আছে, তাইও দুআষাৰ কিবা ক'ব মোৰ চেনেলৰ বিষয়ে, আপোনালোকে চাই ল'ব। সকলোকে নমস্কাৰ আৰু আসসালামু আলাইকুম। চ' গাইজ, যি কি নহওক, আমাৰ দক্ষিণ হালমা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাৰ পৰা মোৰ এখন বন্ধু, হয়তো চবে তাক চিনি পায়, নাম হৈছে আশৰাফুল। চ' আশৰাফুল দাই মানে আজি নতুনকৈ এটা ইউটিউব চেনেল খুলিলে। চ' ইমান দিন হয়তো ফেচবুকত আপোনালোকে ভিডিঅ' চাইছিল, এতিয়া ইউটিউব আৰু ফেচবুক দুয়োটাতে ভিডিঅ' পাব। মানে সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিব, ভ্লগিং আৰু কিবা কিবি হয়তো আমাৰ ইয়াৰ সমস্যাবিলাক দাঙি ধৰিবলৈ চেষ্টা কৰিব। আৰু আশৰাফুল দাই হ'লেও বহুত ভাল ভাল ভিডিঅ' বনায়। এনে আমাৰ দক্ষিণ হালমা মানকাচৰ জিলাটো বহুত পিছপৰা, কাৰণ আমাৰ ইয়াত বহুতো ছিংগাৰ আছে, বেলেগ ইউটিউবাৰো আছে হয়তো, কিন্তু অসমীয়াত কোনো ভিডিঅ' নবনায়, হয়তো ইয়াত ভ্লগাৰ নাই। তো আশৰাফুল দাই কিন্তু অসমীয়াত ভিডিঅ' বনায়, কাৰণ আমাৰ অসমৰ যোনটো ভাষা, আমাৰ যোনটো মাতৃভাষা, সেই ভাষাতে ভিডিঅ' বনায়। চ' আমি আশৰাফুল দাক লৈ বহুত প্ৰাউড ফিল কৰোঁ, আমাৰ দক্ষিণ হালমা মানকাচৰ জিলাৰ পৰা অসমীয়া ভাষাত ভিডিঅ' বনায়। আপোনালোকে যদি ছাপোৰ্ট নকৰে ন, আশৰাফুল দাই কেতিয়াও ওপৰলৈ যাব নোৱাৰিব, কাৰণ বহুত আমাৰ ইয়াৰ পৰা ক্ৰিয়েটৰ আছিল, হয়তো ব্লগাৰ, ছিংগাৰ, বহুতো অন্যান্য ধৰণৰ কেটাগৰীৰ ইউটিউবাৰ আছিল, কিন্তু ওপৰলৈ যাব পৰা নাই। হয়তো দুই এটা ওলাইছে, ধৰি লওক যেনেকৈ আমাৰ জামান দা আছে, বহুত ওপৰলৈ গৈছে, এতিয়া বহুত পৰিচিত। তাৰপিছত HD হালিম আৰু বহুত ইউটিউবাৰ আছে, কিন্তু আশৰাফুল দাই বহুত কষ্ট কৰি আছে। আপোনালোকে হয়তো চাই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে থাকে, আৰু অসমীয়াত বহুত মানে অসমীয়া এনে এটা মিষ্টি ভাষা, কিন্তু আচলতে কথাটো কি, কিন্তু অসমীয়াত ভিডিঅ'টো দিলে মানুহে মানে নেচায়, ভাবে যে অসমীয়াত ভিডিঅ' বনাই এই ল'ৰাটো কি কৰিব পাৰিব। কিন্তু আমাৰ অসমৰ ভাষা এইটো ভিডিঅ' বনালে আমাক প্ৰাউড ফিল কৰিব লাগে, আৰু এই ভাষাটোকে আমি মানে গুৰুত্ব নিদিওঁ, হিন্দী, বাংলা এইবোৰ ভিডিঅ'কে চাই থাকোঁ আৰু। কিন্তু আমাৰ আশৰাফুল দাই ভিডিঅ' বনাই কোনো শ্বেয়াৰ কৰে নকৰে, ফ'ল' নকৰে। চ' ল'ৰাটো ইমান কষ্ট কৰি আছে, আমালোকেও অলপমান সহায় সহযোগিতা কৰিব লাগিব, ফ'ল' নকৰিলেতো আগবাঢ়িব নোৱাৰিব ন। ত' যি কি নহওক, আশৰাফুল দাই নতুন এখন চেনেল খুলিলে, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে যিমান পাৰে ছাপোৰ্ট কৰিব, কাৰণ ছাপোৰ্ট নকৰিলে আগবাঢ়িব নোৱাৰিব। চ' ময়ো সৰুৰ পৰাই এইটো আশাই আৰু ইউটিউবাৰ হোৱা, কিন্তু এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হৈ আছে। HLC দিয়াৰ পিছত ময়ো ইউটিউবত ভিডিঅ' বনাম আৰু আশৰাফুল দাও লগত থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে গোটেই অসমৰ মানুহ চাব পাৰে আৰু আশৰাফুল দাক অলপমান ছাপোৰ্ট কৰিব পাৰে। আমাৰ জিলাটো এনেই পিছপৰা, বহুত ক্ষেত্ৰত পিছপৰা, আমি নিবিচাৰোঁ যে আৰু পিছপৰি থাকক, যাতে আৰু ওপৰলৈ যায়, গোটেই অসমৰ ভিতৰত যাতে আমাৰ দক্ষিণ হালমা মানকাচৰ নামটো বেলেগতকৈ বেলেগ থাকে। আমি জানো আমাৰ এই জিলাটোত যিহেতু আমাৰ যোনবিলাক গাৰ্জিয়ান আছে, আমাৰ মা দেউতাবিলাকে ভাবে যে পঢ়া শুনা কৰিলে লাইফত ছাকচেছ পোৱা যায়, পঢ়া শুনাৰ ওপৰে আৰু একো নাই। চ' এইটো কথা একদম মিছা কথা, কাৰণ পঢ়া শুনাৰ বাহিৰেও বহুত কিবা কিবি, বহুত হয়তো বহুতৰে ভিতৰত বহুত প্ৰতিভা থাকে, টেলেণ্ট থাকে, সেইখিনি আমাক মানে প্ৰকাশ কৰিব নিদিয়ে। ধৰি লোৱা আজি আশৰাফুল দাৰ ভিতৰত যিখিনি টেলেণ্ট আছে, আজি যদি তেওঁৰ ফেমিলিৰ পৰা প্ৰব্লেম দিয়ে যে ভিডিঅ' বনালে তই একো কৰিব নোৱাৰিবি, হয়তো লাইফত একো কৰিব নোৱাৰিবি, ভিডিঅ' বনোৱা এৰি দে, এইবোৰ ভাল নহয়, মানুহে বেয়া কয় এইটো, আৰু মানুহেও বহুত কিবা কিবি কয়, গাঁৱৰ ধূলি বালি খাই মানুহ হ'লি এতিয়া আকৌ ভিডিঅ' বনাব লাগে, এইবোৰ আকৌ কেনেকৈ ষ্টাইল, এইটো নহয়। এইটো এখন ভাল প্লেটফৰ্ম, বিজনেছৰ বাবে বহুত ভাল প্লেটফৰ্ম। এই ইউটিউব, ফেচবুক দি আমাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, পুলিচ যোনবোৰ আছে, যোনবোৰ চাকৰি জব আছে, আমাৰ চৰকাৰী জব, সেই মানুহবোৰে যিমান পইচা উপাৰ্জন কৰে, তাতকৈও ভাল উপাৰ্জন এই প্লেটফৰ্মটোত আছে। মই এইটো নকওঁ যে পঢ়া শুনা বাদ দি এইটোৱে কৰক, এইটো নহয়, পঢ়া শুনাও কৰিব লাগিব, কাৰণ পঢ়া শুনা নহ'লে এই ইউটিউবো নহ'ব, নহ'লেও হাই ছেকেণ্ডেৰী পাছটো লাগিবই, নহ'লে ইউটিউবো নচলে। আৰু চব ক্ষেত্ৰতে পঢ়া শুনা লাগে, পঢ়া শুনা কৰিব লাগিব, ভাল কৰি পঢ়া শুনা কৰিব লাগিব। এইটো নহয় যে পঢ়া শুনা বাদ দি এইটোতে লাগি থাকিব লাগিব, মই ইমানখিনি ক'ব নিবিচাৰোঁ। চ' অলপ ছাপোৰ্ট কৰিব, এইটোৱে কথা। চ' এইখিনিৰ পৰা মই মোৰ কথাখিনি শেষ কৰি দিলোঁ। যিখিনি হওক, আজি মফিদুল দাই যিখিনি কথা কৈ গ'লে, বহুত ধুনীয়া ধুনীয়া মটিভেশ্যন দিলে, আৰু আমাৰ জীৱনৰ বাবেই নহয়, প্ৰতিটা যিসকল ভিডিঅ' ক্ৰিয়েটৰ আছে, ব্লগিং কৰে, ইউটিউব চেনেল কাম কৰে, ইউটিউব চেনেলত চবৰে মনৰ কথা কৈছে, আৰু আগন্তুক দিনত ভাল ভাল কণ্টেণ্ট দিব পাৰি, সেইখিনি কৈ আজি